আসসালামু আলাইকুম নমস্কাৰ মই শাহিদ আপুনি চাই আছে দা ইউনিক অসমীয়া আজিৰ এই ভিডিঅ'ত মই আপোনালোকৰ সৈতে আলোচনা কৰিম গুৱাহাটী ইউনিভাৰ্চিটিৰ আন্ডাৰত কোন কেইখন এফিলিয়েটেড বিএড কলেজত বিএড এডমিশন ল'ব পৰা যায় বহুতেই মোক সুধি আছিল যে ক'ত বিএড এডমিশন ল'ব পাৰিবা কোন কলেজখন গুৱাহাটী ইউনিভাৰ্চিটি এফিলিয়েটেড কলেজ হয় আৰু লগতে এনচিটি ৰেকগনাইজড কলেজ হয় সো সেই বিষয়ে আজিৰ এই ভিডিঅ'ত মই কথা পাতিবলৈ গৈ আছোঁ গতিকে ভিডিঅ'ৰ মাজলৈ সবিশেষ আগবাঢ়ি যোৱাৰ আগতে মই আপোনালোকক অনুৰোধ জনাম যদি আপোনালোকে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে এতিয়াই মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিয়ক যাতে মই আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকে ন'টিফিকেশ্যন পাই যায় আৰু সৰ্বপ্ৰথমে মোৰ চেনেলৰ ভিডিঅ'বিলাক আপোনালোকে চাব পাৰে এতিয়া কোনো সময় নষ্ট নকৰাকৈ আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ ইয়াতে আপোনালোকে দেখা পাইছে ইয়াতে লিখিছে যে it is notified for the information of all concerned that the list of affiliated BEd colleges recognized by NCT under Guwahati University as on 8 August 2024 are mentioned below অৰ্থাৎ 8 আগষ্ট 2024 তাৰিখৰ ভিত্তিত গুৱাহাটী ইউনিভাৰ্চিটিৰ আন্ডাৰত NCT ৰেকগনাইজড বিএড কলেজসমূহৰ লিষ্ট ইয়াতে দিছে সো কোন কলেজত আপোনালোকে বিএডত এপ্লাই কৰিব পাৰিব আন্ডাৰ গুৱাহাটী ইউনিভাৰ্চিটি সেইখিনি মই ইয়াতে কৈ দিম গোটেই কলেজখনৰ নাম আপোনালোকে ভালকে শুনি ল'ব সো ইয়াতে প্ৰথমতে দেখা পাইছে অসম শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয় লংকেশ্বৰ গুৱাহাটী 2 নম্বৰত দেখা পাইছে আতাউৰ ৰহমান কলেজ অফ এডুকেশ্যন উদমাৰী ডিস্ট্ৰিক্ট বৰপেটা 3 নম্বৰত পাব বাইহাটা চাৰিআলি বিএড কলেজ বাইহাটা চাৰিআলি ডিস্ট্ৰিক্ট কামৰূপ 4 নম্বৰত দি আছে বজালী টিচাৰ্ছ ট্ৰেইনিং কলেজ পাটাচাৰকুছি বৰপেটা 5 নম্বৰত দেখা আছে বৰনগৰ বিএড কলেজ সৰবক ডিস্ট্ৰিক্ট বৰপেটা 6 নম্বৰত দেখিছে বৰপেটা বিটি কলেজ বৰপেটা ডিস্ট্ৰিক্ট তাৰপিছত 7 নম্বৰত দেখা হৈছে বিশ্বনাথ কলেজ অফ এডুকেশ্যন চাৰিআলি ডিস্ট্ৰিক্ট বিশ্বনাথ 8 নম্বৰত দেখা পাইছে বঙাইগাঁও বিএড কলেজ বঙাইগাঁও ডিস্ট্ৰিক্ট বঙাইগাঁও 9 নম্বৰত দেখা হৈছে কলেজ অফ এডুকেশ্যন বকু ডিস্ট্ৰিক্ট কামৰূপ 10 নম্বৰত দেখা পাইছে কলেজ অফ এডুকেশ্যন খ্ৰীষ্টান বস্তি গুৱাহাটী 11 নম্বৰত দেখা পাইছে কলেজ অফ এডুকেশ্যন মৰিগাঁও ডিস্ট্ৰিক্ট মৰিগাঁও 12 নম্বৰত দেখা পাইছে কলেজ অফ এডুকেশ্যন নগাঁও ডিস্ট্ৰিক্ট নগাঁও 13 নম্বৰত দেখা পাইছে দক্ষিণ গুৱাহাটী বিএড কলেজ ফটাহিল আমবাৰী গুৱাহাটী তাৰপিছত 14 নম্বৰত আপোনালোকে ইয়াতে দেখা পাইছে দেওমৰ্ণয় বিএড কলেজ দেওমৰ্ণয় ডিস্ট্ৰিক্ট দৰং 15 নম্বৰত দেখা পাইছে ধুবৰী পিজিটিটি কলেজ বিদ্যাপাৰা ডিস্ট্ৰিক্ট ধুবুৰী 16 নম্বৰত দেখা পাইছে ডিস্ট্ৰিক্ট ইনষ্টিটিউট অফ এডুকেশ্যন এণ্ড ট্ৰেইনিং ডায়েট শোণিতপুৰ 17 নম্বৰত দেখা পাইছে ডায়েট গোৱালপাৰা দুধনৈ 18 নম্বৰত দেখা পাইছে ডায়েট মিৰ্জা ডিস্ট্ৰিক্ট কামৰূপ 19 নম্বৰত দেখা পাইছে ডক্টৰ অনিতা বৰুৱা শৰ্মা কলেজ অফ এডুকেশ্যন গুৱাহাটী 20 নম্বৰত দেখা পাইছে ডক্টৰ এছআৰ টিচাৰ্ছ ট্ৰেইনিং এণ্ড ৰিচাৰ্চ ইনষ্টিটিউট চামতা নলবাৰী 21 নম্বৰত দেখা পাইছে গভট বিটি কলেজ গোৱালপাৰা ডিস্ট্ৰিক্ট গোৱালপাৰা 22 নম্বৰত দেখা পাইছে গভট বাণীকান্ত কলেজ অফ টিচাৰ এডুকেশ্যন লাচিত নগৰ গুৱাহাটী তাৰপিছত 23 নম্বৰত ইয়াতে আপোনালোকে দেখা পাইছে গভট কলেজ অফ টিচাৰ এডুকেশ্যন চিটিই তেজপুৰ ডিস্ট্ৰিক্ট শোণিতপুৰ 24 নম্বৰত দেখা পাইছে গভট শিক্ষণ মহাবিদ্যালয় নগাঁও ডিস্ট্ৰিক্ট নগাঁও 25 নম্বৰত আছে কেআৰডি কলেজ অফ এডুকেশ্যন ছয়গাঁও ডিস্ট্ৰিক্ট কামৰূপ 26 নম্বৰত আছে কলিয়াবৰ কলেজ অফ এডুকেশ্যন কোৱাৰিতল ডিস্ট্ৰিক্ট নগাঁও 27 নম্বৰত দেখা পাইছে কলেজ অফ টিচাৰ এডুকেশ্যন মংগলদৈ 28 নম্বৰত আছে নেশ্যনেল ইনষ্টিটিউট ফৰ টিচাৰ এডুকেশ্যন খেত্ৰী 29 নম্বৰত দেখা পাইছে প্ৰাগজ্যোতিষ বিএড কলেজ পাচাৰিয়া ডিস্ট্ৰিক্ট কামৰূপ 30 আৰচি চহৰীয়া টিচাৰ্ছ ট্ৰেইনিং কলেজ টংলা 31 ৰঙিয়া টিচাৰ্ছ ট্ৰেইনিং কলেজ ৰঙিয়া ডিস্ট্ৰিক্ট কামৰূপ 32 চিপাজাৰ বিএড কলেজ চিপাজাৰ ডিস্ট্ৰিক্ট দৰং তাৰপিছত সুধৰণী দলিৰাম পাঠক কলেজ অফ টিচাৰ্ছ এডুকেশ্যন টিহু ডিস্ট্ৰিক্ট নলবাৰী 34 নম্বৰ আছে টিচাৰ্ছ ট্ৰেইনিং কলেজ মিৰ্জা ডিস্ট্ৰিক্ট কামৰূপ 35 নম্বৰত আছে ৱেষ্ট গুৱাহাটী কলেজ অফ এডুকেশ্যন টেম্পল ঘাট গুৱাহাটী 36 নম্বৰ আছে নাজিৰ আজমল মেমৰিয়েল কলেজ অফ এডুকেশ্যন হোজাই তাৰপিছত 37 নম্বৰত আছে প্ৰভিন্স বিএড কলেজ সোণাপুৰ আৰু লাষ্ট 38 নম্বৰ কৃষ্ণ বৰা বিএড কলেজ সো এই 38টা বিএড কলেজ বৰ্তমান এনচিটি ৰেকগনাইজড বিএড কলেজ লগতে গুৱাহাটী ইউনিভাৰ্চিটিৰ এফিলিয়েটেড বিএড কলেজ
এইবিলাকৰ যি এডমিশ্যন আৰু মেৰিট লিষ্টৰ ভিডিঅ'বিলাক মোৰ চেনেলত আপোনালোকে পাব সেইবিলাক ভিডিঅ' আশা কৰোঁ আপোনালোকে চাব আৰু যদি মই এতিয়ালৈকে ভিডিঅ' দিয়া নাই তেতিয়াহ'লে নিশ্চয় 2 দিনৰ ভিতৰত ভিডিঅ' আহি যাব আপুনি চেনেলটো ছাবস্ক্ৰাইব কৰি বেলআইকনটো প্ৰেছ কৰি দিব যাতে এডমিশ্যনৰ ভিডিঅ'বিলাক দিয়াৰ লগতে মেৰিট লিষ্টৰ ভিডিঅ'বিলাকৰ ভিডিঅ' যেতিয়া আপলোড কৰোঁ আৰু আপুনি যাতে সেই ভিডিঅ'কেইটা সম্পূৰ্ণৰূপে সকলোতকৈ আগত চাব পাৰে লগতে ডেছক্ৰিপশ্যন বক্সত মোৰ হোৱাটছআপ চেনেলৰ টেলিগ্ৰাম চেনেলৰ লিংক দিয়া আছে তাতে আপোনালোকে জইন হৈ ল'ব যাতে কেতিয়াবা ইউটিউবৰ যি নটিফিকেশ্যন সেয়া মিছ হৈ গ'লেও আপোনালোকে হোৱাটছআপ চেনেল নাইবা টেলিগ্ৰাম চেনেলৰ জৰিয়তে জানিব পাৰে লগতে ছ'চিয়েল মিডিয়া হেণ্ডেলছসমূহৰ লিংক ডেছক্ৰিপশ্যন বক্সত দিয়া আছে তাতে মোৰ সৈতে গৈ কিবা সুধিবলগীয়া থাকিলে আপোনালোকে সুধিব পাৰে তদুপৰি কমেণ্ট বক্স সদায় আপোনালোকৰ কাৰণে খোলা থাকে তাতে যিকোনো ধৰণৰ মন্তব্য আপোনালোকে আগবঢ়াব পাৰে আজিৰ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ জয় আই অসম জয় হিন্দ